নমস্কাৰ। আজি কথা মহাভাৰত কমঠ পাঠত শুনাবলৈ লৈছোঁ ৭ম অধ্যায় বিদুৰ। মাণ্ডব্য ঋষি বহুকাল সত্যানুসন্ধান আৰু তপ ধ্যান অভ্যাস কৰি মহাশাস্ত্ৰজ্ঞ আৰু বিপুল আধ্যাত্মিক শক্তিৰ গৰাকী হৈছিল। ৰজাৰ নগৰৰ কাষেৰে এখন অৰণ্যত তেওঁৰ আশ্ৰম আছিল। এদিন নিজৰ কুটিৰ পৰা অলপ নিলগত এজোপা গছৰ তলত সমাধিস্থ হৈ ধ্যান কৰি থাকোঁতে এজাক ডকাইত আহি তেওঁৰ আশ্ৰম সোমালহি। সিহঁতৰ হাতত লুট কৰি অনা ধন সোণৰ টোপোলা। পিছে পিছে ৰজাৰ সৈন্য সিহঁতক খেদি আহিছিল। ডকাইতহঁতে ভাবিলে যে সিহঁত লুকাবলৈ আশ্ৰমেই উপযুক্ত স্থান। সিহঁতে লুটৰ বস্তুবোৰ এঠাইত লুকাই থৈ নিজেও যেনি তেনি আত্মগোপন কৰিলে। সিহঁতৰ ভৰিৰ খোজ চাই চাই অলপ পৰ পাৰতে ৰজাৰ সৈন্যবোৰো আহি আশ্ৰম পালেহি। সৈন্যবিলাকৰ সেনাপতিজনে সমাধিস্থ ঋষি মাণ্ডব্যক দেখি ওচৰলৈ গৈ ধমক দি সুধিলে, "তুমি এইপিনে এজাক চোৰ পাৰ হৈ যোৱা দেখিছিলানে? সিহঁত কোনপিনে গ'ল? কোৱা যাতে আমি সিহঁতক খেদি ধৰিব পাৰোঁ।" কিন্তু ঋষি তেতিয়া গভীৰ সমাধিত আবিষ্ট, বাহ্যজ্ঞানশূন্য। সেনাপতিয়ে বুজিব নোৱাৰি পুনৰ কঠুৱা ভাষাৰে একে প্ৰশ্নকে কৰিলে। সমাধিস্থ মুনিবৰৰ কাণত সেনাপতিৰ কথা প্ৰৱেশেই যে নকৰিলে উদ্ধত সেনাধ্যক্ষৰ সেইটো বোধেই নহ'ল। ইতিমধ্যে সৈন্যবোৰৰ কিছুমানে আশ্ৰমৰ ভিতৰত সোমাই ডকাইতহঁতে লুট কৰি অনা ধন সোণৰ টোপোলাবোৰ বিচাৰি পালে আৰু লুকাই থকা ডকাইতবোৰো ধৰিলে। সেই কথা আহি সেনাপতিক জনালত সেনাপতিয়ে ভাবিলে, এতিয়াহে বুজিলোঁ, এই ব্ৰাহ্মণে মৌনী ঋষিৰ ভাও ধৰিছে কিয়? আচলতে এই ব্ৰাহ্মণেই দস্যুহঁতৰ চৰ্দাৰ। ইয়াৰ কথাতে ডকাইতহঁতে এই দুষ্কৰ্ম কৰিছিল। সেনাপতিয়ে কিছুমান সৈন্য তাতে পহৰা দিবলৈ থৈ ৰজাৰ ওচৰলৈ গৈ জনালেগৈ নিজে ভবামতে সকলো কথা, যে ঋষি মাণ্ডব্য নিজেই দস্যুহঁতৰ চৰ্দাৰ। এতিয়া লুটৰ বয় বস্তু ওলাইছে তেওঁৰ আশ্ৰমৰ ভিতৰতে। ৰজাৰ কথাবোৰ শুনিয়েই খঙত জ্বলি উঠিল। দস্যু চৰ্দাৰৰ ইমান সাহ! ব্ৰাহ্মণৰ বেশ পিন্ধি সংসাৰৰ লোকক প্ৰবঞ্চনা কৰি এনে অপৰাধ কৰে! কোনো সাক্ষী প্ৰমাণ লৈ সঁচা মিছা নিৰ্ণয় নকৰাকৈ খঙৰ ভমকতে তেওঁ আদেশ দিলে যে চোৰহঁতৰ দলপতিক শূলত দিয়া হওক। সেনাপতি আশ্ৰমলৈ আহি ৰজাৰ আদেশ মতেই ধ্যানমগ্ন মাণ্ডব্য ঋষিক যাঠিয়ে পাতৰ ওপৰত বহুৱাই শূলত দিলে আৰু ডকাইতহঁতৰ পৰা উদ্ধাৰ কৰা লুটৰ দ্ৰব্যবোৰ ৰজাক চমজাই দিলে। কিন্তু শূলত দিলে যদিও মহাধাৰ্মিক ঋষি মাণ্ডব্যৰ প্ৰাণ নগ'ল। তেওঁ যোগাসনত বহি আছিল বাবে যোগৰ শক্তিৰেই তেওঁ জীয়াই থাকিল। সেই অৰণ্যৰ বিভিন্ন ঠাইত বাস কৰা অন্যান্য ঋষিসকলে মাণ্ডব্যৰ তেনে দশা হোৱাৰ খবৰ পাই তেওঁক আহি আগুৰি ধৰিলেহি। তেওঁলোকে মাণ্ডব্যক প্ৰশ্ন কৰিলে, কি কাৰণেনো তেওঁ এনেদৰে যান্ত্ৰণা ভোগ কৰিব লগা হ'ল? মাণ্ডব্যই উত্তৰ দিলে, মইনো কাক দোষ দিম এতিয়া? সকলোৰে ৰক্ষাকৰ্তা যি ৰজা, তেওঁৰ ভৃত্যবৰ্গই আহি মোক এইদৰে শাস্তি বিহিছেহি। কথাবোৰ গৈ ৰজাৰ কাণতো পৰিলগৈ। তেওঁ যেতিয়া জানিলে যে শূলত দিয়া মুনিজন এতিয়াও জীৱিত আৰু তেওঁক অৰণ্যচাৰী অন্যান্য মহাতপা মুনিসকলে বেৰি আছেহি, তেতিয়া তেওঁৰ ভয়তে মুখৰ মাত সৰিল। তেওঁ পৰিষদসকলৰ সৈতে লৰালৰিকৈ বনভূমি পালেগৈ। তৎক্ষণাৎ ঋষি মাণ্ডব্যক শূলৰ পৰা নমাবলৈ আদেশ দিলে আৰু তেওঁৰ ভৰিত দীঘল দি পৰি অজানিতে কৰা তেওঁৰ অপৰাধৰ বাবে ক্ষমা ভিক্ষা কৰিলে। মাণ্ডব্যই ৰজাক খং নকৰিলে। তেওঁ পোনছাটেই ধৰ্মৰ ওচৰ পালেগৈ, কাৰণ ধৰ্মই হৈছে সৰ্বপ্ৰকাৰৰ ন্যায় বিচাৰৰ দেৱতা। ধৰ্ম তেতিয়া সিংহাসনত বহি আছিল। ঋষিয়ে তেওঁৰ সন্মুখত থিয় হৈ সুধিলে, হে যম, কওকচোন, কি কাৰণেনো মই এই শাৰীৰিক যান্ত্ৰণা সহ্য কৰিব লগা হ'ল? কি কাৰণেনো আপুনি মোৰ প্ৰতি এনে কঠোৰ দণ্ডবিধান কৰিলে? ধৰ্মৰাজ যমে মাণ্ডব্য ঋষিৰ অপৰিসীম তপোবলৰ বিষয়ে জানিছিল। সেই দেখি তেওঁ অতি বিনীতভাৱে ক'লে, হে ঋষিৰাজ, আপুনি বহুত পক্ষী আৰু ভ্ৰমৰক নানান কষ্ট দি বিন্ধি মাৰিছিল। যিমানেই সৰু নহওক, সকলো সৎ আৰু অসৎ কৰ্মৰে অনুৰূপ পৰিমাণ ভোগ কৰিব লগা হয়েই। এই কথা নিশ্চয় আপোনাৰ জ্ঞাত।
মাণ্ডব্য ধৰ্মৰ কথা শুনি বৰ আচৰিত হ'ল আৰু তাৰ পাছত সুধিলে, মই তেনে অপকৰ্ম কেতিয়া কৰিছিলোঁ? ধৰ্মই উত্তৰ দিলে, আপোনাৰ শৈশৱকালত। মাণ্ডব্যই তেতিয়া ধৰ্মক অভিশাপ দিলে, হে ধৰ্মৰাজ, এটা কম বয়সীয়া অবোধ শিশুৱে নজনাকৈ কৰা এটা অপৰাধৰ বাবে আপুনি জোখতকৈ অত্যাধিক শাস্তি বিহিলে। গতিকে আপুনি মানুহৰ জন্ম লৈ পৃথিৱীত থাককগৈ কিছুকাল। মাণ্ডব্যৰ অভিশাপত ধৰ্মৰাজ যম আহি বিদুৰ ৰূপত পৃথিৱীত জন্ম ল'লেহি বিচিত্ৰবীজৰ পত্নী অম্বালিকাৰ এগৰাকী দাসীৰ গৰ্ভত। এই কাহিনী কোৱা হৈছে বিদুৰক ধৰ্মৰ মনুষ্যৰূপ বুলি দেখুৱাবলৈহে। সেই যুগৰ সকলো মহৎ লোক বিদুৰক মহাত্মা বুলিছিল। ধৰ্মনীতি, শাস্ত্ৰজ্ঞান, ৰাষ্ট্ৰনীতি আদিত তেওঁৰ সমতুল্য পণ্ডিত সেই সময়ত কোনো নাছিল। তদুপৰি তেওঁ সম্পূৰ্ণভাৱে ক্ৰোধশূন্য আৰু নিৰ্মোহ ব্যক্তি আছিল। তেওঁৰ কিশোৰ বয়সতে তেওঁ বিপুল গুণৰাশিলৈ লক্ষ্য ৰাখি পিতামহ ভীষ্মই ধৃতৰাষ্ট্ৰৰ প্ৰধান পৰামৰ্শদাতা মন্ত্ৰী হিচাপে নিযুক্তি কৰিছিল। মহৰ্ষি ব্যাসে কৈছে যে ত্ৰিভুৱনত জ্ঞান আৰু ধৰ্মত বিদুৰৰ সমকক্ষ কোনো নাই। যেতিয়া ধৰ্মৰাষ্ট্ৰই কৌৰৱ পাণ্ডৱৰ মাজত পাশাখেল হ'বলৈ অনুমতি দিলে, তেতিয়া বিদুৰে ধৰ্মৰাষ্ট্ৰৰ চৰণত ধৰি মিনতি কৰিছিল, হে মহাৰাজ, মই আপোনাৰ এই কথাত কেতিয়াও সমৰ্থন জনাব নোৱাৰোঁ। ইয়াৰ ফলত আপোনাৰ পুত্ৰগণৰ মাজত অবিৰাম সংঘৰ্ষ সৃষ্টি হ'ব মাত্ৰ। আপুনি এই দ্ৰুতক্ৰিয়াৰ বাবে অনুমতি নিদিব। ধৃতৰাষ্ট্ৰই তেওঁৰ দুৰ্মতি পুত্ৰগণক নানানভাৱে বুজালে, এই পাশাখেলৰ চিন্তা দূৰ কৰা। বিদুৰেও এই কাৰ্য সমৰ্থন কৰা নাই। বিদুৰ মহাজ্ঞানী। দূৰদৃষ্টিসম্পন্ন বিদুৰে কৈছে যে এই পাশাখেলৰ পৰিণামত হিংসাৰ জুই জ্বলিব। সেই জুয়ে আমাৰ সকলোকে গ্ৰাস কৰিব, আমাৰ ৰাজ্য বিনষ্ট হ'ব। কিন্তু দুৰ্যোধনে সেইবোৰ উপদেশলৈ কাণপাত নকৰিলে। নিজৰ পুত্ৰৰ প্ৰতি অন্ধভাৱে স্নেহশীল ধৃতৰাষ্ট্ৰই নিজৰ বিচাৰ বুদ্ধি জলাঞ্জলি দি যুধিষ্ঠিৰক পাশাখেলৰ বাবে আহ্বান জনাই দূত পঠালে। ধন্যবাদ।